আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে যেহেতু অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিছে যে এই মাৰ্চ মাহৰ শেষৰ পিনেই গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব গতিকে গাঁও পঞ্চায়তৰ নিৰ্বাচনক লৈ আৰু নতুন ভিডিঅ' বনোৱাৰ কাৰণে মই চেষ্টা কৰিছোঁ আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাৰ উল্লেখ কৰি এফিডেভিট দাখিল কৰিব লাগিব নমিনেশ্যন পেপাৰৰ লগত এই এফিডেভিটৰ বিষয়ে আলোচনা কৰিম সেকেন্ড স্যানিটাৰী টয়লেটৰ বিষয়ে উল্লেখ কৰি এফিডেভিট জমা দিব লাগিব গতিকে সেই এফিডেভিট দুটাৰ মই মানে কেনেকুৱা ধৰণৰ এফিডেভিট দিব লাগিব মই ইয়াতে ফৰমেট বনাইছো হে আপোনালোকক অৱগত কৰিবৰ কাৰণে ভিডিঅ'টো বনাইছো আশা কৰিছো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব ইয়াতে কোৱা হৈছে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে উল্লেখ কৰি দাখিল কৰিব লগা এফিডেভিট হলফনামাৰ নমুনা আপোনালোকৰ নিয়াৰেষ্ট এডভোকেটে ভালকৈ জানিব প্ৰত্যেক ক্যান্ডিডেটে কিন্তু এই এফিডেভিটখন দলিলত আপোনালোকে প্ৰিন্ট কৰি নটাৰী পাব্লিকৰ সিল মোহৰ মাৰি আপোনালোকে ক্যান্ডিডেট জনে সিগনেচাৰ কৰি কিন্তু জমা দিব লাগিব বিফৰ দা নটাৰী পাব্লিক এট মই ইয়াতে গোৱালপাৰা লিখিছো আপোনালোকৰ যিটো ডিস্ট্ৰিক্ট হয় এটো লিখিব এফিডেভিট আই দেলোৱাৰ হুছেইন son of Shukur Ali aged about আপোনাৰ হেটো দিব লাগিব বাই ৰিলিজন ইছলাম বাই প্ৰফেশন সোশিয়াল ওয়ার্কার আপোনালোকে দিব লাগিব এ ৰেসিডেন্ট অফ ভিলেজ আপোনালোকে মেনশন কৰিব পোষ্ট অফিস পুলিশ স্টেশন ডিস্ট্রিক্ট এটো মেনশন কৰিব আসাম ডু হিয়াৰ বাই solemnly affirm and declare as follows number 1 আপোনালোকে মেনশন কৰিব that I am a citizen of India by birth having permanent residence at the above noted locality and address second number point that my educational qualification is আপোনালোকে যদি HSLC অথবা হায়াৰ সেকেন্ডাৰী হয় ইয়াতে মেনশন কৰিব লাগিব তাৰ পিছত হেটো মানে প্যাৰাগ্ৰাফত লিখিব I passed HSLC or HS or BA from গোৱালপাৰা কলেজ আপোনালোকে জোৰ পৰা পাস কৰিছে হেই স্কুল কলেজৰ নামটো লিখিব আন্ডাৰ সেবা Assam Higher Secondary Education Council Guwahati University in the year of আপুনি কোন সনত আপোনাৰ মেট্ৰিক হায়াৰ সেকেন্ডাৰী পাস কৰিলে এই সনটো লিখিব তাৰ পিছত this is true to the best of my knowledge and belief number 3 that this affidavit is meant for the purpose of showing the above noted declaration and it shall be produced before the authority concerned as and when required verification I Delawar Hussain the above named deponent do hereby verify and declare that all the contents of this affidavit are true and correct to the best of my knowledge and belief and no part of it is false and not any material has been concealed herein verified at Goalpara on this যে তারিখত affidavit বনাব ইয়াতে হ'ব day of March 2025 identified by me advocate Goalpara sworn before me by the deponent being identified by advocate or name হ'ব 1 তাৰপিছত ডেট হ'ব ডেপনেন্ট ইয়াতে ক্যান্ডিডেট জনৰ সিগনেচাৰ কৰিব লাগিব এনেকুৱা ধৰণৰ এফিডেভিট হৈ গল এই এফিডেভিট হল প্ৰত্যেক ক্যান্ডিডেটৰ এডুকেশনাল কোৱালিফিকেশন কিমান হেটো এফিডেভিট অথবা হলফনামা আকাৰে নমিনেশনৰ লগত গাঁঠি দিব লাগিব এটো এটা এফিডেভিটৰ নমুনা আপোনালোকক মানে মই পঢ়ি শুনাই দিলো সেকেন্ড নম্বৰ এফিডেভিট হৈছে স্যানিটাৰী টয়লেট এফিডেভিট প্ৰত্যেক প্ৰাৰ্থীৰ গৃহত ব্যৱহাৰৰ উপযোগী হৈ থকা স্যানিটাৰী টয়লেটৰ বিষয়ে উল্লেখ কৰি দাখিল কৰিব লগা এফিডেভিট হলফনামাৰ নমুনা বিফৰ দা নটাৰী পাব্লিক এট গোৱালপাৰা আপোনালোকৰ যিটো জিলা হয় ইয়াত লিখিব এফিডেভিট আই দেলোৱাৰ হুছেইন son of Shukur Ali aged about লিখিব বাই ৰিলিজন লিখিব বাই প্ৰফেশন সোশিয়াল ওয়ার্কার দিব আপোনালোকে এ ৰেসিডেন্ট অফ ভিলেজ পোষ্ট অফিস পুলিশ স্টেশন ডিস্ট্রিক্ট গোৱালপাৰা আসাম ডু হিয়াৰ বাই solemnly affirm and declare as follows number 1 that I am a citizen of India by birth, having permanent residence at the above noted locality and address. Second number point, that there is a functional sanitary toilet at my residence situated at the above mentioned locality and address. That this affidavit is meant for the purpose of showing the above noted declaration and it shall be produced before the authority concerned as and when required. Verification, I Delawar Hussain, the above named deponent do hereby verify and declare that the contents of this affidavit are true and correct to the best of my knowledge and belief and no part of it is false and not any material has been concealed herein verified at Goalpara on this date to লিখিব লাগিব March 2025
identified by me, Advocate Golpra, sworn before me by the deponent, being identified by the lower region, Advocate Golpra 1. এটা ডেট লিখিব লাগিব, ডেপনেন্ট ইয়াতে সিগনেচাৰ কৰিব লাগিব। তাৰ পিছত আছে প্ৰাৰ্থীৰ সন্তানৰ সংখ্যা সংক্ৰান্তত দাখিল কৰিব লগা এফিডেভিটৰ নমুনা, ডিক্লাৰেশ্যন অফ চিলড্ৰেন। এতিয়া কেণ্ডিডেটজনৰ কেইজন ল'ৰা ছোৱালী আছে সেইটো ডিক্লাৰেশ্যন কৰি এফিডেভিট এখন দিব লাগিব। আৰু লাষ্ট এটা এফিডেভিট দিব লাগিব, সেইটো হৈছে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত প্ৰাৰ্থীয়ে দাখিল কৰিব লগা এফিডেভিট হলফনামাৰ নমুনা। প্ৰত্যেক কেণ্ডিডেটে ইলেকশ্যন হৈ যোৱাৰ পিছত হাৰিলে বা জিকিলে আপোনালোকে কিমান টকা খৰচ কৰিলে আপোনালোকৰ ইলেকশ্যন এজেণ্টৰ সবিশেষ মেনশ্যন কৰি এনেকুৱা এটা এফিডেভিট আপোনালোকে ইলেকশ্যন কমিশ্যনৰ তাতে দাখিল কৰিব লাগিব। যদি আপোনালোকে দাখিল নকৰে তেতিয়াহ'লে আইনমতে আপোনালোকে দণ্ডনীয় অপৰাধ কৰিলে আৰু নেক্সট ইলেকশ্যনত আপোনালোকে ইলেকশ্যনত কেণ্ডিডেট হ'ব নোৱাৰিব বুলি ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা ডিক্লেয়াৰ কৰিব পাৰে। গতিকে নিৰ্বাচনত হাৰিলে বা জিকিলে আপোনালোকে প্ৰত্যেকেই এফিডেভিট এখন দিব লাগিব। ইয়াৰ মডেল ড্ৰাফ্টটো মোৰ ওচৰত আছে। যদি এইকেইটা এফিডেভিটৰ ড্ৰাফ্ট আপোনালোকৰ লাগে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব। আপোনালোকক PDF ফাইল এটা দিব পাৰিম, মাত্ৰ আপোনালোকে 100 টকা মোক দিব লাগিব গুগল পে'ৰ জৰিয়তে। যদি 100 টকা আপোনালোকে গুগল পে'ৰ জৰিয়তে মোক দিয়ে এই 3-4টা এফিডেভিটৰ PDF কপি আপোনালোকক দিব পাৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ। হেভ এ নাইচ ডে।